নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এছাম পুলিচ এবিইউবি টপ মেথছ 10 কুৱেশ্যন। ইয়াৰ আগতেও আমি টপ 100 মেথছ কুৱেশ্যন লগতে মক টেষ্টো প্ৰভাইড কৰিছোঁ। যদি চোৱা নাই চাই ল'বা। যদি আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছিলে, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আগলৈ একেধৰণৰ ভিডিঅ' পাই থাকিব বাবে। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, তিনিখন গাড়ীৰ দ্ৰুতি অনুপাত 4, 5 আৰু 6। গাড়ী তিনিখন একে সমান দূৰত্ব অতিক্ৰম কৰিবলৈ লগা সময়ৰ অনুপাত বুলি কৈছে। তুমি এটা কথা মন কৰা, যদি গাড়ীখনৰ দ্ৰুতি মানে কি, সিহঁতে স্পীডত যায়। যেনিবা এখন গাড়ী যেনিবা তিনিজন ল'ৰাই দৌৰি আছে, ঠিক আছে, মন কৰা তুমি তিনিজন ল'ৰাই যেনিবা দৌৰি আছে। এজনে 4 স্পীডত দৌৰে, এজনে 5 স্পীডত দৌৰে আৰু এজনে 6 স্পীডত দৌৰে। তুমি যেতিয়া 8 পাক দৌৰিছিলা বা 16 পাক দৌৰিছিলা, কিমান পাক সেইটো তুমি নিজে জানিবা 3200 মিটাৰ দৌৰোঁতে। যদি তুমি লাহে লাহে দৌৰা তেতিয়া তোমাৰ টাইমটো বেছিকৈ লাগিব, আৰু যদি তুমি জোৰত দৌৰা তেতিয়া তোমাৰ টাইমটো কমকৈ লাগিব। সেইটো আমি চবেই জানো। এই ক্ষেত্ৰতো সেইটোৱে হয়। যদি সি 4 স্পীডত গৈ থাকে তেতিয়াহ'লে তাৰ টাইমটো কি লাগিব, বেছি লাগিব। যদি সি 5 স্পীডত যায়, 4তকৈ তাৰ 5 ইয়াৰ স্পীডটো বেছি নহয়, তাৰ আকৌ টাইমটো কমি যাব, ঠিক আছে। এতিয়া তুমি চোৱা, এইটো ডাঙৰ, তাৰপিছত এইটো ডাঙৰ, তাৰপিছত এইটো ডাঙৰ। তাৰমানে মোৰ উত্তৰটো কি আহিব, মোৰ উত্তৰটো এইবাৰ ওলোটাকৈ আহিব। মানে কি, এইটো ডাঙৰ হ'ব, তাৰপিছতটো অকণমান সৰু হ'ব, তাৰপিছতটো আৰু অকণমান সৰু হ'ব, ঠিক আছে। মই কি কৈছোঁ ধৰিব পাৰিছা তুমি? তিনিখন গাড়ীৰ দ্ৰুতি অনুপাত 4, 5 আৰু 6, ঠিক আছে। তুমি বেছিকটো আগতে শিকি লোৱা, সূত্ৰত মই কৰাই দিম বাৰু, কৰাত তোমাৰ প্ৰব্লেম নাই, ঠিক আছে। তুমি আগতে গুৰুত্ব দিয়া। তিনিখন গাড়ীৰ দ্ৰুতি অনুপাত 4, 5 আৰু 6। দ্ৰুতি সেইটো সিহঁতৰ স্পীড, মানে এখনে 4ত যায়, এখনে 5ত যায়, এখনে 6ত যায়, ঠিক আছে। স্পীড এইটো 4টো তুমি 40 বুলি ধৰি লোৱা, 5টো 50, 6টো 60। স্পীডটো তেতিয়া মিলাব পাৰিবা। যেনিবা গাড়ী এখন 40 স্পীডত যায়, তেতিয়াহ'লে তাৰ টাইমটো বেছিকৈ লাগিব, হয় নহয়? 60তকৈ 60ত যোৱাটোতো সোনকালে পাব, যিহেতু আমাক কৈছে যে গাড়ী তিনিখনে একে সমান দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে। এতিয়া তুমি অপশ্যন ৰিমভ কৰিব গ'লে, মোৰ প্ৰথম অপশ্যনটো ডাঙৰ লাগিব, তাৰপিছত এটা অকণমান সৰু লাগিব, তাৰপিছত আৰু অকণমান সৰু লাগিব। কিন্তু ইয়াতে কি আছে, 5, 6 আৰু 4 আছে, এইটো অপশ্যন হ'ব নোৱাৰে। ইয়াতে 5, 7, 8 আছে, এইটো অপশ্যন হ'ব নোৱাৰে। ইয়াতে 6, 5, 4 আছে, ইয়াতে 12, 15, 12, 10 আছে। এই দুটা অপশ্যনৰ এটা অপশ্যন হ'ব, ঠিক আছে। কিন্তু এই দুটা অপশ্যনৰ ভিতৰত যদি মই এটা অপশ্যন এনেকুৱা পাই গ'লো হয় যে মাজতে কোনোবাটো বেছি ডাঙৰ হৈ আছে, তেতিয়াহ'লে মই ডাইৰেক্ট উত্তৰটো কৰিব পাৰিলোঁ হয়, ঠিক আছে। এতিয়া আমি প্ৰশ্নলৈ আহোঁ, ঠিক আছে। প্ৰশ্ন মানে কি, আমি কৰিম কেনেকৈ চাবা তুমি। দিয়া আছে যে তিনিখন গাড়ীৰ দ্ৰুতি অনুপাত 4, 5 আৰু 6। এখনৰ 4, এখনৰ 5, এখনৰ 6। ইহঁত তিনিটাৰ তুমি LCM উলিওৱা। LCM উলিয়ালে কিমান হ'ব, ইহঁতৰ LCMটো তুমি এনেদৰে উলিওৱা। 4টো মই কেনেদৰে বনাব পাৰোঁ, 4টো মই বনাব পাৰোঁ 2 পূৰণ 2, ঠিক আছে। 5টো মই কেনেদৰে বনাব পাৰোঁ, 5টো মই এইটো ভাঙিবই নোৱাৰোঁ, প্ৰাইম এইটো মই ডাইৰেক্ট পূৰণ কৰিব লাগিব। 6টো মই কেনেদৰে বনাব পাৰোঁ, 3 পূৰণ 2, 3 পূৰণ 2, ইয়াতে 3 পূৰণ 2 কৰি বনাব পাৰোঁ, ঠিক আছে। 3 পূৰণ 2 কৰি বনালে ইয়াতে 2টো আগৰ পৰা আহি আছে, 3টো অহা নাই, 3টো মই আনি দিলোঁ। মানে মই যিখিনি পাম পূৰণ কৰি, সেইটোৱে সিহঁতৰ LCM ওলোৱা যদি শিকা নাই চাই ল'বা, ঠিক আছে। 2 দুগুণ 4, 4 5 গুণ 20, 20 3 গুণ কিমান, 60। মানে সিহঁতৰ LCM কিমান, 60 পালোঁ, ঠিক আছে। 4, 5 আৰু 6 LCM কিমান পালোঁ, 4, 5 আৰু 6 LCMটো মই পালোঁ 60, ঠিক আছে। এতিয়া সিহঁতৰ ডিষ্টেঞ্চটো মই 60 বুলি ধৰি ল'লোঁ যেনিবা, ঠিক আছে। সিহঁতৰ ডিষ্টেঞ্চটো মই 60 বুলি ধৰি ল'লোঁ। চাবা এতিয়া তুমি মন কৰিবা, 4ৰে 60, যদি 60 কিলোমিটাৰ ডিষ্টেঞ্চ হয়, ঠিক আছে। যেনিবা কিলোমিটাৰটো মই বনাই ল'লোঁ, ডিষ্টেঞ্চটো মই যেনিবা 60 কৰি বনাই ল'লোঁ, যিহেতু 4, 5, 6 স্পীডত মই যাম। 60 কিলোমিটাৰ ডিষ্টেঞ্চ এটা মই যাবলৈ হ'লে যদি মই 4 স্পীডত যাওঁ, মোৰ টাইম কিমান লাগিব? 4ৰে 60 কেইবাৰ যায়, 15 বাৰ যায়, ঠিক আছে। 5ৰে 60 কেইবাৰ যায়, 5 বাৰং 60 বাৰ যায়। 6ৰে 60 কেইবাৰ যায়, 10 বাৰ যায়। এইটো হৈছে সিহঁতৰ স্পীড, ঠিক আছে। স্পীডৰ এতিয়া ৰেচিঅ'টো আমি পাই গ'লোঁ। এইটো কিমান, 15, 12 আৰু 10। অপশ্যন নম্বৰ ডিটো মোৰ শুদ্ধ হৈ যাব, ঠিক আছে। যদি তুমি বুজি নাপালা, মই তোমাক কৈ দিছোঁ, চাবা। 4, 5 আৰু 6 স্পীডত তিনিখন গাড়ী যায়, ঠিক আছে। 4, 5 আৰু 6 স্পীডত তিনিখন গাড়ী যায়। ডিষ্টেঞ্চটো মই বনাই ল'লোঁ সিহঁতৰ LCMটো পালোঁ মই 60। ডিষ্টেঞ্চটো মই 60 ধৰি ল'লোঁ, মানে কি 60 কিলোমিটাৰ দূৰত্ব মই যাব লাগে। যদি 4 স্পীডত তুমি যোৱা, প্ৰথম ল'ৰাটো যেনিবা তুমি গাড়ীখন চলাই আছা, 4 স্পীডত যাবলৈ হ'লে যদি তুমি 60 কিলোমিটাৰ দূৰত্ব যাবলৈ আছে, তোমাৰ সময় কিমান লাগিব? তোমাৰ সময় লাগিব যেনিবা 15 মিনিট বা 15 ঘণ্টা, যি মানে 15 এটা সময় লাগিব আৰু, ঠিক আছে। যিহেতু তুমি 4 স্পীডত যাই আছা, 60 কিলোমিটাৰ যাব লাগে, 4 কিলোমিটাৰকৈ যাই আছা, 60 কিলোমিটাৰ যাব লাগে, তেতিয়াহ'লে তোমাৰ কিমান সময় লাগিব? 15 ঘণ্টা এটা সময় লাগিব, ঠিক আছে। এইটোৱেই সিহঁতৰ টাইমৰ অনুপাত হৈ গ'ল। তেনেদৰে 5ৰে 60 কেইবাৰ যাব, 12 বাৰ যাব, আৰু 6ৰে 60 কেইবাৰ যাব, 10 বাৰ যাব। মানে 15, 12, 10। অপশ্যন নম্বৰ ডিটো মোৰ শুদ্ধ হৈ যাব। নিশ্চয় বুজি পাইছা, ঠিক আছে। আৰু এইখিনিতে আমাৰ এটা পেইড ক্লাছ চলি আছে এছাম পুলিচ এবিইউৰ বাবে। তাত তুমি
বেসিক কনসেপ্ট প্লাস সঠিক গোটেইখিনি পাই যাব কমপ্লিটলি এতিয়া বৰ্তমান আমি মক টেষ্ট দিব ট্ৰাই কৰি আছোঁ ঠিক আছে মেথছৰ মক টেষ্ট তাত তুমি পাই যাবা এইটো নম্বৰ তুমি যোগাযোগ কৰি ল'বা 6000848358 এই নম্বৰটো তুমি 199 পে কৰি স্ক্ৰিনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব তাত তুমি গ্ৰুপত সিৰিয়াল ওয়াইজত কমপ্লিট ভিডিও পাই যাবা মেথছৰ ক্ষেত্ৰত এছাম পুলিচ এবিউবিত কেনেকুৱা ৰেঞ্জত কুৱেশ্যন আহিব তেনেকুৱা ৰেঞ্জতেই তোমাৰ কমপ্লিট সিৰিজটো বনোৱা হৈছে আৰু সেইখিনি চালে তোমাৰ যথেষ্ট হৈ যাব তাৰ ওপৰত তুমি চাব নালাগে মেথছৰ ক্ষেত্ৰত ঠিক আছে যদি তুমি ইন্টাৰেষ্টেড তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবা আৰু যদি তুমি বুজি পাইছা মেথছটো আমাৰ বুজোৱা শিকোৱাৰ ষ্টাইলটো তোমাৰ ভাল লাগে তেতিয়াহ'লে সুন্দৰ কমেণ্ট এটা কৰি দিবা যে তুমি বুজি পাইছা তোমাৰ এটা কমেণ্টে নতুন নতুন ভিডিও বনোৱাৰ বাবে আমাক উৎসাহ উদ্দীপনা যোগায় ঠিক আছে নেক্সট কুৱেশ্যনলৈ গৈছোঁ কৈছে কি এটা ঘড়ীৰ অংকিত মূল্য 640 টকা যদি ঘড়ীটো 37.5% ৰেহাই দিয়া হয় তেতিয়াহ'লে ঘড়ীটোৰ বিক্ৰী মূল্য কিমান 37.5 মানে তুমি এখন চাৰ্ট মুখস্থ কৰিব লাগে চাৰ্টখন মুখস্থ এনেকুৱা কুৱেশ্যন নাহিব বুলি তুমি ক'ব নোৱাৰা ঠিক আছে চাৰ্ট এখন মুখস্থ কৰিলে তুমি মানে 37.5 মানে কি তুমি গমেই পাই যাবা 37.5 মানে কিমান 3/8 ঠিক আছে এইটো আমি পাৰ্চেণ্টৰ ক্লাছত কৰি দিছোঁ পেইড ক্লাছত ঠিক আছে 3/8 মানে হৈছে 37.5 ঠিক আছে 8 ভাগ কৰিলে 100ক 8 ভাগ কৰিলে কিমানকৈ পৰে 12.5 কে পৰে নাই 12.5 কে পৰে 12.5 কে পৰিলে দুটা ভাগত কিমান হৈ যাব দুটা ভাগত 12.5 হলে 25 হৈ যাব আৰু 25 ৰ লগত আকৌ 12.5 যোগ কৰিলে মই কিমান পাই যাম 37.5 পাই যাম ঠিক আছে এখন একো টান কথা নহয় এটো মুখস্থ কৰিবলগীয়া কথা তুমি মানে দেখা পোৱাৰ লগে লগে গমে পাই যাবা 12.5 যদি দিয়া থাকে মানে হেতু 1/8 হয় যদি তোমাক এতিয়া 37.5 দিয়া আছে এবাৰ 37.5 মানে কিমান হয় 3/8 হয় ঠিক আছে মানে কি 8 টকীয়া বস্তুটো 3 টকা এটা ৰেহাই দিব হেতুৱে কাহিনীটো এতিয়া প্ৰশ্নলৈ আহা কৈছে কি এটা ঘড়ীৰ অংকিত মূল্য 640 টকা যদি ঘড়ীটোত 37.5% ৰেহাই দিয়া হয় তেতিয়াহ'লে ঘড়ীটোৰ বিক্ৰী মূল্য কিমান তুমি যেনিবা ঘড়ীটো বিক্ৰী কৰিব ওলাইছা তুমি দোকানী তুমি কৈছা যে মোৰ ঘড়ীটোত লিখা আছে ভাই 640 টকা অংকিত মূল্য মানে ছপা দাম বা লিখা দাম যি নাথাকক কিয় অংকিত মূল্য বুলিও দিব পাৰে ঠিক আছে অংকিত মূল্যটো হৈছে 640 টকা 640 টো পৰা 37.5% মোক কি দিব ৰেহাই দিব ঠিক আছে মই ৰেহাইটো লৈ লম কিন্তু 37.5 মানে মই জানো যে 3/8 যদি তাত 8 টকা লিখা আছিল 3 টকা মোক ৰেহাই দিব যদি তুমি এতিয়া মন কৰা 37.5% মানে ৰেহাই দিলে কিমান বাকি থাকিব 100 ৰ পৰা 37.5 টো বাকি এৰি দিলে বাকি যিখিনি ৰয় সেইখিনি বাকি ৰব মাইনাস কৰিব নালাগে বাৰু ঠিক আছে যেনিবা 8 টকা বুলি লিখা আছিল বস্তুটো 3 টকা এটা মোক ৰেহাই দিব কিমানত দিব তেতিয়া হলে 5ত দিব কিমানৰ পৰা 8ৰ পৰা ঠিক আছে তেতিয়া হলে তুমি 8/5 টো উলিয়াই দিয়া 640 ৰ কি কলো মই বুজি পালা মই জানো এইটো মুখস্থ কৰি থৈছো যেনিবা তুমি মুখস্থই কৰিব লাগিব যেনিবা কিন্তু তুমি শৰ্টকাট ট্ৰিকত যাবলৈ হলে মানে কি অতি সহজতে ম্যাথছটো আয়ত্ত কৰিবলৈ হলে কিছুমান সৰু সৰু বস্তু মুখস্থ কৰিবলগীয়া আছে ঠিক আছে এতিয়া তুমি চোৱা 640 টকা লিখা আছিল বুজি পাইছো 640 টকা লিখা আছিল মই পাতি দিলো পূৰণ 37.5 মানে মই জানো যে 3/8 মানে হৈছে 37.5 মানে 8টা ভাগৰ যদি 3টা ভাগ লোৱা তুমি 100 ৰ পৰা তেতিয়া হলে 37.5% টা তুমি পাবা হেতু মই ৰেহাই দিম 3টো মই ৰেহাই দিম তেতিয়া হলে থাকিবগে কিমান 8টা ভাগৰ 5টা ভাগ থাকিব আৰু হেতুই তাৰ বিক্ৰী মূল্য হৈ যাব এটা তুমি কাটাকাটি কৰিবা কাটাকাটি কৰি তুমি যেটোই পাও হেতুই হৈ যাব 8 ৰে 64 কেইবাৰ যাব 8 8 গুণ 64 মানে এটো শূন্য আছিল এটো শূন্য মই ইয়াতে লগাই দিলো 8 5 গুণ 40 মানে 400 টকা কি হৈ যাব বিক্ৰী মূল্য হৈ যাব অপচন নম্বৰ এ তো মুহূৰ্ত হৈ যাব নিশ্চয় বুজি পাইছা মই মানে ইয়াৰে আগতে অলপ সহজ কুৱেশ্যন লৈ আহিছিলো সেইভাবে মানে কি বহুতে কৈছিলে ইমান সহজ কুৱেশ্যন আহিব নেকি বা তই পাৰ্চেন্টৰ বাহিৰে বেলেগ কিবা জানো নেকি বুলি কৈ আছিলে হেবে মানে মই অলপমান টান কুৱেশ্যন ওভাৰ লেভেলৰ অলপমান হাই লেভেলৰ কুৱেশ্যন লৈ আহিছো এইভাবে ঠিক আছে চাবা তুমি বুজি পাইছা নাই কবা নেক্সট কুৱেশ্যন চাবা তুমি কৈছে কি 4টা ঘন্টা 6 8 9 আৰু 10 সেকেন্ডৰ অন্তৰালত বাজে যদি ঘন্টা কেইটা একেলগে 10 বজাত বাজিছিলে পুনৰ কিমান সময়ত একেলগে বাজিব বুলি কৈছে ঠিক আছে এটো আমি এলসিএম উলাব লাগিব এলসিএমৰ ওপৰত এটা নহয় এটা কুৱেশ্যন আহিব এলসিএম বা এইচসিএফ ঠিক আছে চাবা এলসিএম উলিওৱা 6 8 9 আৰু 10 ৰ কাৰ 6 8 9 আৰু 10 ঠিক আছে এলসিএম উলিওৱা তোমাক মই বুজাই দিছো এলসিএম আমি কেনেদৰে উলিয়াও ঠিক আছে বা তুমি এনেদৰে উলিয়াব পাৰিবা 6 টো মই কেনেদৰে পাৰো 3 পূৰণ 2 কৰি পাও 3 পূৰণ 2 পূৰণ 8 টো মই কেনেকৈ পাও 8 টো মই পাও চাবা 8 টো মই পাও 2 পূৰণ 2 কে পাও এটা 2 আহি আছে দুটা 2 আহা নাই মানে মই দুটা 2 দিব লগা আছে
2 পূৰণ 2 যেনিবা 4 দি দিলোঁ ঠিক আছে পূৰণ 9 তো মই কেনেকৈ পাওঁ 3 পূৰণ 3 কৰি পাওঁ ঠিক আছে 3 এটা আহি আছে মানে এটা অহা নাই মানে আৰু এটা 3 দিব লাগিব 5 তো মই 10 তো মই কেনেকৈ পাওঁ 5 2 10 মানে কি 5 তো অহা নাই 2 টো আহি আছে মানে 5 এটা আহিলেই সিহঁতৰ এইটো এলচিএম হৈ যাব ঠিক আছে পূৰণ কৰা 5 3 গুণ 15 15 4 গুণ 60 60 2 120 120 3 গুণ কিমান 360 মানে কি 360 সেকেন্ড হিহঁতৰ কি 360 টো হিহঁতৰ কি এলচিএম 6 8 9 10 ৰ এলচিএম কিমান পালো মই 360 360 টো কি 360 যেহেতু ইহতে সেকেন্ডৰ কথা কৈছে যদি 360 ক মই মিনিটলৈ লৈ যাও 60 ৰে হৰণ কৰিব লাগিব তেতিয়া মই পাই যাম 6 0 0 কটা যাব 6 ৰে 36 ক কেইবাৰ যাব 6 বাৰ যাব মানে 6 মিনিট পিছত ঘড়ী কেইটা আকৌ ঘড়ী মানে ঘণ্টা কেইটা আকৌ পুনৰ একেলগে বজিব মানে যদি 10 বজাত বজিছিলে 10টা 6 বজাত একেলগে বজিব অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি 6 4 2 8 1 8 এ 80 ঠিক আছে সংখ্যাটো 9 ৰে বিভাজ্য তেতিয়াহলে এৰ মান উলিওৱা ডিভিজিবিলিটি ৰুল তুমি শিকিব লগা আছে আমাৰ পেইড ক্লাছত কৰাই আছে বাৰু চাবা তুমি ডিভিজিবিলিটি ৰুলৰ ওপৰতো এটা নহয় এটা কোৱেশ্চন অহাৰ চান্স আছে ঠিক আছে আমাৰ সংখ্যা কেইটা কি দিয়া আছে 6 4 2 8 এটো মই যেনিবা ষ্টাৰ মাৰ্ক দি দিলোঁ ঠিক আছে আৰু দিয়া আছে 83 চাবা তুমি মন কৰিবা আমি 9 ৰে বিভাজ্যতা ৰুল কেনেদৰে চেক কৰোঁ যদি গোটেইকেইটা সংখ্যা যোগ কৰাৰ পিছত সংখ্যাটো 9 ৰে বিভাজ্য হয় তেতিয়াহ'লে গোটেই সংখ্যাটো 9 ৰে বিভাজ্য হৈ যাব ঠিক আছে 6 4 10 10 8 18 18 টো 3 ৰে বিভাজ্য হয় 3 ৰে মানে 9 ৰে বিভাজ্য হয় 9 2 18 ঠিক আছে মই কি ক'লো 6 4 10 10 8 18 মানে কি এই সংখ্যা কেইটা 9 ৰে বিভাজ্য হৈ গ'ল ঠিক আছে 8 2 10 10 3 কিমান 10 3 13 ঠিক আছে 13 ৰ লগত মই এনেকুৱা এটা এই ষ্টাৰ মাৰ্কটো যোগ দিব লাগিব তেতিয়া হলে মই কিবা এটা সংখ্যা যেটো সংখ্যা নেকি 9 ৰে বাৰ যাব আৰু 9 ৰে বাৰ যাব 13 তকৈ কিবা এটা সংখ্যা যোগ দিলে আমি কিমান পাই যাম 18 পাই যাম আৰু সেই 18 টো পাবলৈ হলে মই এই ষ্টাৰ মাৰ্কৰ জাগাত কি দিব লাগিব এই ষ্টাৰ মাৰ্কৰ জাগাত মই দিব লাগিব 13 কি কিমানে যোগ কৰিলে 18 হ'ব 13 5 যোগ কৰিলে 13 5 18 হৈ যাব মানে অপচন নম্বৰ বি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নিশ্চয় বুজি পাইছা মই কি কৈছো তুমি চোৱা যদি মই এই ষ্টাৰ মাৰ্কটোৰ জাগাত যদি 5 এটা দি দিলো হয় ঠিক আছে এই ষ্টাৰ মাৰ্কটোৰ জাগাত যদি মই এটা 5 দি দিলো হয় ঠিক আছে 5 আহিব এইখিনিত 8 আহিব এইখিনিত 3 আহিব তেতিয়া হলে এই গোটেই সংখ্যাটো 9 ৰে বিভাজ্য হৈ গ'ল হয় ঠিক আছে কেনেকে 6 4 10 10 8 18 এটো বাৰ গ'ল হয় ঠিক আছে 8 2 10 10 5 15 15 3 18 মানে কি দুইবাৰ মই 18 পাই গলো 18 18 36 হৈ গ'ল গোটেইকেইটা সংখ্যা যোগ কৰি মই 36 পাই গলো 9 ৰে 36 ক বাৰ যায় 9 4 36 মানে এই সংখ্যাটোত মই 5 দিব লগা আছিল তেতিয়া এই গোটেই সংখ্যাটো 9 ৰে বিভাজ্য হৈ গ'ল সেইভাবে আমি এৰ জাগাত 5 দিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব যেটো 6 9 12 আৰু 15 ৰে পূৰ্ণ বিভাজ্য হ'ব কৈছে কি তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা তিনিটা অংক মানে কি তিনিটা তাতে সংখ্যা থাকিব সেই সংখ্যা কেইটাৰ আটাইতকৈ ডাঙৰ হ'ব লাগিব যেটোক নেকি 6 9 12 আৰু 15 ৰে পূৰ্ণ বিভাজ্য হ'ব লাগিব ঠিক আছে তুমি বুজি পাইছা এতিয়া তুমি চোৱা যদি তোমাক মই কওঁ 6 9 12 আৰু 15 তুমি প্ৰথমতে এলচিএম উলাই লোৱা ঠিক আছে 6 9 12 আৰু 15 মই এলচিএম যদি উলিয়াব যাও তুমি চাবা এলচিএম কিমান হ'ব 6 টো মই কেনেদৰে পাওঁ 3 পূৰণ 2 কৰি পাওঁ মানে 3 পূৰণ 2 এটো আহিবই আহিব 9 টো মই কেনেকৈ পাওঁ 3 পূৰণ 3 কৰি পাওঁ এটা 3 আহি আছে মানে এটা 3 মই দিব লাগিব 12 টো মই কেনেদৰে পাওঁ 2 পূৰণ 2 পূৰণ 3 2 2 4 4 3 12 মানে কি ইয়াতে দুটা 2 আহিছে এটা 3 আহি আছে আৰু দুটা 2 আহিছে এটা 2 অহা নাই মানে মই এটা 2 দিব লাগিব এক্সট্ৰা ঠিক আছে 15 টো মই কিনেকৈ পাওঁ 5 পূৰণ 3 কৰিলে 5 3 15 টো পাওঁ 3 টো আহি আছে 5 টো অহা নাই মানে এইগিটা পূৰণ কৰিলে যেটো পাওঁ হেতু হেন্তৰ এলচিএম ঠিক আছে 5 2 10 10 3 30 30 2 60 আৰু 60 3 180 মানে ইহতৰ এলচিএম মই কিমান পাই যাম 180 এলচিএম কিমান পালো 180 কিন্তু এই 180 টো আটাইতকৈ ডাঙৰ সংখ্যা হয় নেকি নহয় ঠিক আছে তেতিয়াহলে মই এটা কাম কৰো এই 180 টোৰে মই ডাইৰেক্ট তুমি এটা কথা মন কৰা আটাইতকৈ তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা কি তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 999 ঠিক আছে এই 999 ৰে মই যদি 180 ৰে ভাগ কৰি দিও 180 ৰে ভাগ কৰি দিও তেতিয়া হলে কিমান বাৰ যাব 180 ৰে কেইবাৰ যাব 18 5 গুণ 180 5 গুণ দিলে 5 বাৰ যাব 5 বাৰ দিলে কিমান হৈ যাব 900 হৈ যাব ঠিক আছে 900 হৈ গল হয়নে 180 5 গুণ 180 5 গুণ 900 হয় নহয় 5 শূন্য 0 8 5 গুণ 40 0 হাতে 4 5 গুণ 5 5 4 9 হয় মানে 5 বাৰ যাব ডাইৰেক্ট চাবা 180 ৰে মই যদি 5 বাৰ যাও
999 হৰণ কৰিলোঁ তেতিয়াহ'লে কিমান বাকী যাব 99 বাকী ৰ'ব মানে মই ইয়াৰ পৰা বুজি পালোঁ এই 900 যিটো সংখ্যা আছে এই সংখ্যাটো তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা এই সংখ্যাটো পূৰ্ণ বিভাজ্য যাব 6 9 12 আৰু 15 কি কৈছোঁ মই বুজি পাইছা নাই বুজি তোমাক মই কি ক'লোঁ প্ৰথমতে মই এলচিএম ওলালোঁ এলচিএম ওলাওঁতে মই কিমান পালোঁ 180 পাই গ'লোঁ 180টো কি সিহঁতৰ 180টো হৈছে সিহঁতৰ এলচিএম ঠিক আছে তেতিয়াহ'লে মই তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো লৈ ল'লোঁ কিমান 999 এই 999টোক মই যদি 180ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে 5 বাৰ যাব 900 হৈ যাব ঠিক আছে এই 900টোৱে সেনেকুৱা এটা সংখ্যা যিটো সংখ্যাক নেকি তেতিয়াহ'লে 99 বাকী ৰ'ব সেইটো মোৰ কথা ক'ব লগা নাই 99টো মই মাইনাছ কৰি দিম 999 পৰা তেতিয়াহ'লে মই তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো পাই যাম যিটো নেকি 6 9 12 আৰু 15ৰে পূৰ্ণ বিভাজ্য হ'ব শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নম্বৰ এটো কিন্তু এইটো অংক কৰাৰ আৰু এটা ছিষ্টেম আছিলে ছিষ্টেমটো মই তোমাক শিকাই দিছোঁ চাই ল'বা কেনেদৰে কৰিলে হয় মই যদি এক্সাম হলত বহি থাকিলোঁ হয় চাবা 6ৰে চাবা 6 9 12 আৰু 15ৰে বিভাজ্য হ'ব লাগিব আৰু সি আটাইতকৈ ডাঙৰ হ'ব লাগিব ঠিক আছে ইয়াতে মোক যিকেইটা অপশ্যন দিয়া আছে আটাইতকৈ ডাঙৰ কোনটো আটাইতকৈ ডাঙৰ হৈছে 999টো 999টো মই চেক কৰিলোঁ যদি মোৰ 999টো উত্তৰ হ'ব লাগে সি 15ৰেও বাৰ যাব লাগিব কিন্তু 999টো 15ৰে বাৰ নাযায় কিয় নাযায় কাৰণ তাত 5 এটা নাই লাষ্টত 5 থাকিলেহে বা 0 থাকিলেহে সি 15ৰে বাৰ যোৱাৰ চান্স আছে হয় নহয় 5ৰে যদি বাৰ যাব লাগে তুমি যেহেতু জানাই 5ৰে যদি বাৰ যাব লাগে এককৰ ঘৰত হয় 5 আহিব নহয় 0 আহিব কিন্তু ইয়াতে 999 আছে মোৰ গতিকে 999টো উত্তৰ হ'বই নোৱাৰে ঠিক আছে নেক্সট মই চালোঁ 925টো তাৰ পিছত মই পাই গ'লোঁ হাইয়েষ্ট ডাঙৰটো 925টো পাই গ'লোঁ 925টো পোৱাৰ লগে লগে মই চালোঁ 15ৰে মই যদি ডিভাইড কৰিব লাগে এটা মোৰ 5 আহিব লাগিব এটা মোৰ 3 আহিব লাগিব 5 3 গুণ 15 সি 5ৰেও বাৰ যাব লাগিব 3ৰেও বাৰ যাব লাগিব এইটো 925টো 5ৰে বাৰ যায় কিন্তু 3ৰে যায়নে 5 2 7 9 7 কিমান 16 16টো 5ৰে বাৰ না 3ৰে বাৰ নাযায় মানে কি 15ৰেও বাৰ যাব নোৱাৰে অপশ্যন নম্বৰ ডিটো মোৰ ৰিমুভ হৈ গ'ল তাৰ নেক্সট পাই গ'লোঁ মই অপশ্যন নম্বৰ এটো পোৱাৰ লগে লগে মই যদি 6 ডিভিজিবিলিটি ৰুল 9 ডিভিজিবিলিটি ৰুল 12 ডিভিজিবিলিটি ৰুল আৰু 15 ডিভিজিবিলিটি ৰুল চেক কৰোঁ তেতিয়াহ'লে 900টো গোটেইকেইটাই মানি আছে সেইবাবে মোৰ উত্তৰটো 900 হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি নেক্সট কুৱেশ্যন দিয়া আছে এ আৰু বিয়ে একেলগে অকলে 10 আৰু 15 দিনৰ এটা কাম শেষ কৰিব পাৰে বিয়ে কাম কৰা আৰম্ভ কৰিলে আৰু 3 দিন পিছত কাম কৰা বাদ দি দিলে এৰি দিলে সিয়াৰ কিবা ইচ্ছা নোহোৱা হ'ল আৰু ঠিক আছে 3 দিন পিছত বাদ দি দিলে অৱশিষ্ট কামখিনি কিমান দিনত সম্পূৰ্ণ কৰিব বুলি কৈছে ঠিক আছে টাইম এণ্ড ৱৰ্কৰ তোমাক এনেই সুধিলে অসম পুলিচ ABUBত অলপ ইয়াতকৈ কম ৰেঞ্জতে কুৱেশ্যনটো সুধিব তোমাক হয়তো এনেকুৱা কুৱেশ্যন নুসুধে কিন্তু মই তোমাক এড কৰিলোঁ এইবাবেই মানে কি মই তোমাক ক'লোৱে অলপ আগত মানে কমেণ্ট দিছিলে কেইজন মানে যে তই কি পাৰ্চেণ্টৰ বাহিৰে বেলেগ অংক একো নাজানা নেকি ঠিক আছে মই জানো কিন্তু মানে যদি পৰীক্ষাত নাহে তেতিয়াহ'লে মোৰেই বেয়া লাগিব মই যিবিলাক পঢ়াইছিলোঁ সেইবিলাক কুৱেশ্যন পৰীক্ষাত নাহিলে ঠিক আছে মই সেইটোহে পঢ়াওঁ যিটো পৰীক্ষাত আহে হোৱাৰ চান্স আছে ঠিক আছে চাই ল'বা তুমি এ আৰু বি একেলগে অকলে কৰিলে 10 আৰু 15 দিনত কৰে কিমান দিনত কৰে কৰে বোলে 10 দিনত ঠিক আছে মই পাতি দিলোঁ 10 দিনত কৰে আৰু বি কিমান দিনত কৰে বি কৰে 15 দিনত ঠিক আছে ইহঁতৰ এলচিএম কিমান 15 আৰু 10ৰ এলচিএম হ'ব 30 ঠিক আছে 10ক 30ৰে কেইবাৰ যায় 3 বাৰ যায় 15ক কেইবাৰ যায় 2 বাৰ যায় 3 আৰু 2টো কি কাৰ্যক্ষমতা ঠিক আছে এইখিনি মই আৰু ক'ব নালাগে চাবা কৈছে কি 10 আৰু 15 দিনত কৰে কামটো বিয়ে অকলে কাম কৰা আৰম্ভ কৰিলে কোনে কৰিব বিয়ে কৰিব বি কাৰ্যক্ষমতা কিমান 2 ঠিক আছে চাবা তুমি মন কৰিবা বিয়ে কাম কৰা আৰম্ভ কৰিলে 3 দিন পিছত কাম কৰা বাদ দিলে মানে 3 দিন সি কাম কৰিলে সি যদি 2 কাৰ্যক্ষমতাৰে কাম কৰে 2 কাৰ্যক্ষমতাৰে কাম কৰিব 3 দিন কাম কৰিব তেতিয়াহ'লে কাম কিমান হৈ যাব 6টা কাম হৈ যাব ঠিক আছে কি ক'লো মই বুজি পালা কৈছে কি আমাক বিয়ে কাম কৰা আৰম্ভ কৰিলে আৰু 3 দিন কাম কৰিলে তাৰপিছত বাদ দিলে সেইটো বাদ দিলোঁ সি বিৰ কাৰ্যক্ষমতা হৈছে 2 মানে কি এদিনত সি দুটাকৈ কাম কৰিব পাৰে সি কাম কৰিছে 3 দিন 2 3 গুণ কিমান 6 মানে 6টা কাম সি অলৰেডি কৰি দিলে কাম কিমান বাকী থাকিলে মুঠ কাম আছিলে এলচিএম কিমান আছিলে 30 আছিলে যদি 30টা কাম আছিলে বিয়ে 3 দিনত 6টা কাম কৰি দিলে কাম কিমান বাকী থাকিলে 30ৰ পৰা 6 গ'লে 24টা কাম বাকী থাকিলে ঠিক আছে 24টা কাম বাকী থাকিলে এতিয়া কৈছে কি অৱশিষ্ট কামখিনি কিমান দিনত সম্পন্ন কৰিব কাৰ্যক্ষমতা কিমান কাৰ্যক্ষমতা হৈছে 3 3 কাৰ্যক্ষমতাৰে 24টা কাম কৰিবলৈ হ'লে 24ক মই 3ৰে ভাগ কৰি দিম মানে 3 কাৰ্যক্ষমতাৰে 24টা কাম কৰিব লাগিব কোনে মুঠ কাম বাকী আছে 24টা তাৰ কাৰ্যক্ষমতা হ'ল 3ৰে 24ক কেইবাৰ যায় 8 বাৰ যায় মানে 8 দিনত কামটো কমপ্লিট কৰি দিব অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নিশ্চয় বুজি পাইছা নেক্সট কুৱেশ্যন চাবা তুমি এটা বেগৰ ক্ৰয় মূল্য আৰু বিক্ৰী মূল্যৰ পাৰ্থক্য 120 টকা যদি
10% লাভ হয় তেনেহ'লে বিক্ৰী মূল্য উলিয়াব বুলি কৈছে চাবা তুমি মন কৰিবা 10% লাভ মানে কি যদি বস্তুটো সি 10 টকাত আনিছিলে 10 টকা মানে 100 টকাত আনিছিলে 100 টকাত আনি কিনে সি যদি 110 টকাত বিক্ৰী কৰে তেতিয়াহ'লে বস্তুটোত কিমান পাৰ্চেণ্ট লাভ হ'ব 10% লাভ হ'ব কিন্তু ইয়াতে তুমি দুটা শূন্য কাটি দিব পাৰা মানে যদি 10ত আনি 11ত বিক্ৰী কৰে তেতিয়াহ'লে তাৰ কিমান পাৰ্চেণ্ট লাভ হ'ব 10% লাভ হ'ব ঠিক আছে চাবা তুমি 10ত আনিছে 11ত বিক্ৰী কৰিছে আমাক কৈছে কি ইহঁতৰ পাৰ্থক্য কিমান 120 মানে কিমান আমাক ইয়াতে মই লাভ পালোঁ 10ত আনি 11ত বিক্ৰী কৰিলে মোৰ লাভ কিমান হ'ল হয় 1 টকা লাভ হ'ল হয় ঠিক আছে কিন্তু ইয়াতে লাভ কিমান হোৱা বুলি কৈছে মানে কি বিক্ৰী মূল্য আৰু ক্ৰয় মূল্যৰ পাৰ্থক্য মানে কি যদি তুমি 10 টকাত আনিছা বস্তুটো 11 টকাত বিক্ৰী কৰিছিলে সি ইয়াতে মোৰ 1 টকা এটা লাভ হৈছিলে কিন্তু আমাক লাভ কিমান হোৱা বুলি কৈছে 120 টকা লাভ হোৱা বুলি কৈছে যদি 1ৰ ভ্যালুটো 120 হয় 1ৰ ভ্যালুটো মই কিমান পালোঁ 1ৰ ভ্যালুটো মই পালোঁ 120 তেতিয়াহ'লে 1ৰ ভ্যালুটো কিমান হৈ যাব 100%ৰ ভ্যালুটো হৈ যাব 1200 ঠিক আছে মানে মোৰ কিনা দাম কিমান কিনা দাম পালোঁ মই 1200 ঠিক আছে এইখিনিলে প্ৰবলেম নাই এতিয়া তুমি মন কৰা 1200 টকাত হৈছে মোৰ কিনা দাম 100% কিন্তু মোৰ 100%ৰ ভ্যালুটো লাগে নেকি নালাগে মোক খুদিছে কি বিক্ৰী মূল্য যদি মোক ক্ৰয় মূল্যৰ কথা খুদিলে হয় তেতিয়াহ'লে কিমান হৈ গ'ল হয় 1200 হৈ গ'ল হয় এতিয়া মোক খুদিছে কি বিক্ৰী মূল্য তুমি এতিয়া মন কৰা 1200 টকাত কিনা বস্তুটো যদি 10% এটা লাভ কৰিব লগা হয় তেতিয়াহ'লে তাৰ কি হ'ব 120 টকা এটা লাভ হ'ব তেতিয়াহ'লে মই 1200ৰ লগত 120 টকা এটা যোগ দি দিম সেইটোৱে মোৰ বিক্ৰী মূল্য হৈ যাব 0231 মানে 1320 টকা কি হৈ যাব বিক্ৰী মূল্য হৈ যাব অপচন নম্বৰ সি টো শুদ্ধ হৈ যাব ঠিক আছে ভিডিঅ'টো কেনেকুৱা পালা জনাবা যদি ভিডিঅ'টো চাই ভাল পালা ভিডিঅ'টো এটা লাইক কৰিবা কমেণ্ট এটা দিবা সুন্দৰ আৰু যদি তোমাৰ বন্ধু বান্ধৱীখিনিও এছাম পুলিচ এবিবিৰ বাবে প্ৰেক্টিছ কৰি আছে তেতিয়াহ'লে ভিডিঅ'টো তেওঁলোকলৈ পঠাই দিবা ঠিক আছে আমাৰ পেইড ক্লাছ চলি আছে মই তোমাক ক'লৈ নাম্বাৰটো লিখি দিছোঁ আকৌ এবাৰ 6000848358 এই নম্বৰটোত তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব তাত তুমি বেছিক কনচেপ্ট প্লাছত গোটেইখিনি পাই যাবা মক টেষ্টটো পাবা যদি তুমি কিবা মেথছ নোৱাৰা তেতিয়া মোৰ লগত যোগাযোগ কৰিব পাৰিবা যিহেতু তোমাৰ নাম্বাৰটো মোৰ তাত ছেভ থাকিব ঠিক আছে ধন্যবাদ জয় অসম